এটা ডাঙৰ খবৰ সকলোৰে বাবে যিসকলে উৎকোচ লৈছিলে চৰকাৰী কাৰ্যালয়ত উৎকোচ নহলে যিসকলে কাম নকৰে এতিয়া সেই সকলৰ বিৰুদ্ধে আৰু অধিক কঠোৰ খবৰ ৰাজ্য চৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত গুগল পে পান দোকান বা হোটেলে যিসকলে কৰ্মচাৰীয়ে ঘোষ লয় উৎকোচ লয় সেই সকল লোকৰ বিৰুদ্ধে এতিয়া হুকিয়াকৈ অভিযান চলাব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুগল পে পান দোকানৰ জৰিয়তে ঘোষ লোৱা কৰ্মচাৰী হ'ব লাগিব গ্ৰেপ্তাৰ কোনো কৰ্মচাৰী এতিয়া ঘোষ লোৱা কোনো কৰ্মচাৰীয়ে হাৰি নাযাব গুগল পে ঘোষ লোৱা কৰ্মচাৰীয়ে লগে লগে যাব লাগিব এতিয়া জেললৈ ইয়াৰ এই ক্ষেত্ৰত উৎকোচ লোৱাৰ ক্ষেত্ৰত এতিয়া পূৰ্বতকৈ অধিক কঠোৰ হ'ব ফাইলৰ কাম কৰাৰ নামত পান দোকানীৰ জৰিয়তে সংগ্ৰহ কৰে ঘোষ একাংশ চৰকাৰী কৰ্মচাৰীৰ এই কাণ্ডৰ বিষয়ে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গুগল পেৰ জৰিয়তে এছাম কৰ্মচাৰীয়ে সংগ্ৰহ কৰি আহিছে ঘোষ হোটেলৰ কৰ্মচাৰীৰ জৰিয়তে সংগ্ৰহ কৰি আহিছে ঘোষ কিন্তু এতিয়া আৰু ইয়া হ'বলৈ দিয়া নহব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ কঠোৰ কৈছে সদনত এই কথা উল্লেখ কৰিছে আজি হোটেল পান দোকান গুগল পেত ঘোষ লোৱা কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া অভিযান চলিব তীব্ৰতৰ হ'ব এই অভিযান সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা উৎকোচ লোৱা সকলৰ বিৰুদ্ধে সৰকাৰি এটা ফাইলত যদি সহি কৰাব লাগে সৰকাৰি এটা কাম যদি কৰিব লাগে তেনেহলে এতিয়াৰ দিনত যেহেতু সরকার কঠোর হয়েছে মুখ্যমন্ত্রী দুর্নীতি নিবারক শাখার জড়িয়ে ধারাবাহিক অভিযান চলিছে কিমান সরকারি কর্মচারীয়ে প্রতিদিনে হাত দাঙিছে সেয়া কোনো গণনার বাহিরত হয়ে পড়েছে এনে অবস্থা কিন্তু এই অবস্থা কেতিয়া আরো অধিক কঠোর হব রাজ্য সরকার ইতিমধ্যে সদনত এই কথা উল্লেখ করেছে রাজ্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই উৎকোচ লোৱাৰ বিরুদ্ধে এতিয়া অধিক কঠোর হব তীব্রতর অভিযান চলিব পূর্বতে যিসকলে হাতে হাতে ধন লৈ ধরা পড়েছিল এতিয়া সেই সকল লোকে এতিয়া অন্য ধৰণে উৎকোচ লবলৈ নামি পড়েছে তেওঁলোকে এতিয়া যেহেতু হাতে হাতে ধন ললে ধরা পড়ে ক্যামেরাত যেহেতু দৃশ্য আবদ্ধ হয় বা যিকোনো ধৰণে তেওঁলোকে জালত পৰিব লগা হয় এতিয়া মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ চকুত ধুলি দি একাংশ দুষ্ট চক্ৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে লুভিয়া চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কাৰ্যালয়ৰ সন্মুখত হোটেল দিছে পান দোকান দিছে বা গুগল পেৰ জৰিয়তে টকাৰ আদান প্ৰদান কৰে ধনৰ আদান প্ৰদান কৰে উৎকোচ লয় আৰু এটা উৎকোচ লোৱাৰ পিছতহে গুগল পেত যেতিয়া ধন দিয়ে তেতিয়াহে ফাইলত সহি কৰাই আনি দিয়ে বা পান দোকানখনৰ দোকানীটোক যেতিয়া টকা দিয়ে উৎকোচৰ টকা দিয়ে তেতিয়াহে ফাইলত সহি কৰি আনি দিয়ে এনে ধৰণৰ ঘটনা বহু সংঘটিত হৈছে ইতিমধ্যে এই কথা পোহৰলৈ আহিছে যাৰ বাবে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদনত এই কথা উল্লেখ কৰিছে আৰু পূৰ্বতকৈ সেইবাবে এইবাৰ আৰু অধিক কঠোৰ হ'ব অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰীক ধৰিবলৈ কোনো উৎকোচ কৰ্মচাৰীয়ে হাৰি যাব নোৱাৰিব তাৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত ঘোষ লোৱা লোকসকলৰ বিৰুদ্ধে অভিযান কিদৰে চলিব এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সদনৰ পৰা ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াম অধ্যক্ষ মহোদয় ৰাজ্যৰ ভিজিলেন্স এন্টি কৰাপশ্যন সিএম ভিজিলেন্স আৰু সিআইডিৰ ফালৰ পৰা আমি যিমান পাৰো যতে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ললে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আমি চেষ্টা কৰি আছো আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতে দি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে পইচাটো তাত জমা দিব লাগে দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালো তেতিয়া ফাইলটো প্ৰসেস হয় আৰু বহুতে গুগল পেত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ পিএছৰ একাউণ্টতো গুগল পেত পইচা লৈ লয় গতিকে এইবিলাক নতুন কাম বা নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছো চুৰে যেতিয়া কৌশল হলনি কৰে পুলিচেও তাক হলনি কৰিব লাগে গতিকে চুৰ পুলিচৰ এটো খেলা চলি থাকে আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান সিস্টেম বিলাক অলপ পৰিৱৰ্তন হৈছে আমি নতুন সিস্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম অধ্যক্ষ মহোদয় ৰাজ্যৰ ভিজিলেন্স এন্টি কৰাপশ্যন সিএম ভিজিলেন্স আৰু সিআইডিৰ ফালৰ পৰা আমি যিমান পাৰো যতে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ললে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আমি চেষ্টা
কৰি আছো আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, ৰাজ্যৰ ভিজিলেন্স এণ্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ, আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, ৰাজ্যৰ ভিজিলেন্স এণ্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ, আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম।